নিৰ্বাচনৰ সময় নিৰ্বাচনৰ বতৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এক প্ৰকাৰ কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে আৰু দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰে যিসমূহ উন্নয়নমূলক আঁচনি হাতত লৈছে এইসমূহে সৰ্বসাধাৰণক এক প্ৰকাৰ স্পৰ্শ কৰি গৈছে আৰু সংখ্যালঘু যিসমূহ এলেকা সেই এলেকাসমূহ এক প্ৰকাৰ এবাৰ নিৰ্বাচনৰ ফেক্টৰ হিচাপে থিয় দিছে এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো যে উন্নয়নমূলক যিসমূহ আঁচনি এই আঁচনিৰে বিজেপিমুখী কৰিছে সংখ্যালঘু ৰাইজক লাহৰীঘাটত প্ৰথম খবৰ চৰ্চা অনুষ্ঠান আছিল কালিৰ দিনটোত আৰু তাতেই ভোটাৰে এই মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ শাসনত দালাল ৰাজ নাইকিয়া হৈছে উন্নয়ন আৰু বিকাশৰ কাৰণে বহু আঁচনি বিজেপিয়ে হাতত লৈছে আৰু উন্নয়নমুখী কামৰ কাৰণে সংখ্যালঘু বিজেপিক সমৰ্থন কৰি আহিছে কেন্দ্ৰীয় ৰাজ্যত কংগ্ৰেছ শাসনত থাকোতে সংখ্যালঘুৰ কাৰণে কি কৰিলে এনেধৰণেও প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে অসমত এতিয়া ডাবল ইঞ্জিন চৰকাৰ বুলি উল্লেখ কৰিছে সেয়েহে উন্নয়নৰ গতিও দ্ৰুত হৈছে হিতাধিকাৰীয়ে লাভ কৰিছে আঁচনিৰ সুফল আৰু এইবাৰো বিজেপি চৰকাৰ অহাটো এক প্ৰকাৰ নিশ্চিতি দিছে একাংশ ভোটাৰ ৰাইজে চৰ্চা অনুষ্ঠান চলি আছিল সেই সময়ত আৰু তেনে সময়ত আমাৰ নিউজ এডিটৰ সত্যজিৎ বৰপাত্ৰই সেই সময়ত বাতৰি সম্প্ৰচাৰ কৰি আছিল আৰু তেনে সময়তেই একাংশ ভোটাৰ ৰাইজৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিল বৰ্তমান কি ঢৌ সকলোৱে বিচাৰিছে এফালে উন্নয়ন আনফালে প্ৰতিশ্ৰুতিৰ বন্যা বুৱাইছে প্ৰাৰ্থীসকলে তেনে সময়ত ভোটাৰ ৰাইজে সেই সময়ত মন্তব্য প্ৰকাশ কৰিছে যে বিজেপিৰ উন্নয়নমুখী যিসমূহ আঁচনি আছে সেই আঁচনিসমূহে এক প্ৰকাৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছে গতিকে এবাৰ বিজেপিয়ে জয় নিশ্চিত বুলি দাবী কৰিলে একাংশ ভোটাৰ ৰাইজে এয়া লাহৰীঘাট মাখিৰ কিছু মনৰ অনুভৱ আমি আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম বেনিফিট ট্ৰান্সফাৰ এতিয়া আমাৰ চৰকাৰে ডাইৰেক্ট কৰি আছে কোনো দালাল নাই কোনো একো নাই ডাইৰেক্ট একাউণ্টত সোমাই আছে ঘৰৰ টকা ডাইৰেক্ট সোমাই আছে আৰে ভাই কংগ্ৰেছ তোমালোকে অলপ শান্তি আকাৰে বহাচোন ধৈৰ্য আকাৰে মানসিক স্থিতিটো ঠিক ৰাখিব লাগে ইমান অধৈৰ্য হৈ কথা ক'ব নালাগে নহয় আমাৰ ধৈৰ্য শক্তি ঠিক আছে আমাৰ ডাবল ইঞ্জিন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুত ডেভেলপ কৰিছে অলপ ধৈৰ্য আকাৰে শুনাচোন তোমালোকেও ক'ব আমালোকেও ক'ব আমাৰ বিজেপি চৰকাৰে যিমান ডেভেলপ কৰিছে ডাইৰেক্ট ঘৰৰ টকা সোমাই আছে ডাইৰেক্ট অৰুণোদয় সোমাই আছে ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত সোমাই আছে কোনো দালাল নাই কোনো একো নাই ডাইৰেক্ট আমাৰ চৰকাৰে ডাইৰেক্ট টকা দিছে চাওক এইবাৰ আমাৰ সংখ্যালঘু মানুহে ইমান বুদ্ধি আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিজেপি চৰকাৰক সুৰেশ বৰা ডাঙৰীয়াক বিপুল বুঢ়ক আমাৰ মাইনৰিটি মানে জয়যুক্ত কৰিব 26 তাৰিখে ভোট দিম হে গতিকে অহা 26 তাৰিখত অসমৰ মানুহে লাহৰীঘাট মানুহে গম পাব যে আচলতে লাহৰীঘাটত কি হ'ব গতিকে যি পৰিৱেশ আজি চাওক ইয়াৰ উপস্থিতি চাওক গোটেই বিজেপি মই হৈ আছে গতিকে লাহৰীঘাটত আমি প্ৰায় 2 লাখৰ ওচৰে আমি ভোট পাম এই পৰিৱেশ হৈছে 26 তাৰিখত আপোনালোকৰ গোটেই এই চেনেলৰ যোগেদি গোটেই অসমে গম পাব আৰু আমি নগাঁও লোকসভা সমষ্টিটো সুৰেশ বৰাক বহুত ভোটত এইবাৰ জয় কৰিম সেই পৰিৱেশ আমাৰ হৈ গৈছে এটা কথা কোন ডেভেলপমেণ্টৰ ৰাজনীতি যিটো উন্নয়নৰ ৰাজনীতি আজি আমাৰ চৰকাৰ 7 বছৰ অসমত কিন্তু বিধায়ক লাহৰীঘাটত 75 বছৰ স্বাধীনতাৰ পৰা আজি তাৰিখলৈ বিধায়ক অন্য দলৰ হোৱা নাই সাংসদৰ কথা কওঁ সাংসদ যেতিয়া ৰাজেন গোহাঁই আছিল 15 বছৰ তাৰ ভিতৰত চেণ্ট্ৰেল চৰকাৰত প্ৰধানমন্ত্ৰীজন কোন আছিল চেণ্ট্ৰেল গভৰ্ণমেণ্ট কোন আছিল অসমৰ ৰাজ্য চৰকাৰ কাৰ আছিল তেখেতসকলে ইয়াত এজন কেবিনেট মিনিষ্টাৰ থকা পাছতো প্ৰভাৱশালী মন্ত্ৰী থকা পাছতো বান গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে কিয় সংখ্যালঘু ইমান দৰদী তেওঁলোক কংগ্ৰেছ সংখ্যালঘু দৰদী কিন্তু এই সংখ্যালঘু ৰাইজক খেদি আনি প্ৰায় 15 কিলোমিটাৰ দক্ষিণলৈ খেদি পঠাইছে আৰু যদি 5 বছৰ আগন্তুক দিনত আকৌ পুনৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনক জয়ী কৰায় আৰু 5 কিলোমিটাৰ যে দক্ষিণলৈ নাযাব